মনত পৰে নে অতীতত আইতাই গোৱা এনেকুৱা গানবোৰৰ কথা তুমি পাহৰিলেও মই নাই পাহৰা আমাৰ গাঁৱৰ কথা বঢ়িয়া ছাৰ বঢ়িয়া বঢ়িয়া দে বাৰু ঠিক আছে এইখনি গাঁও বৰ ধুনীয়া গান গালি দেই উৰেকান্ত তই মনত পৰা দিয়কচোন ছাৰ অতীতৰে সুমধুৰ গীতবিলাক তাকেহে আজিকালি এই অতীতৰ সুমধুৰ গীতবিলাক শুনি পাবলৈকে নোহোৱা হৈছে ইউটিউবটো বাচি আছে বুলিহে তাতে খুচৰি খুচৰি কেতিয়াবা পাং বা ৰ'দে লাষ্টৰ ফালে ময়ো গাম আজি ক্লাছটো মানে বৰ বেয়া ইণ্টাৰেষ্টিং হ'ব দে মই এতিয়া কৈ থলো য়েছ আজি তহঁত কোন কিমান টেলেণ্টেড মই আমুক হ'ব দিম তহঁতে হ'ব পাৰিব লাগিব মই আমুক কৰিব দিম তহঁতে তামুক কৰিব পাৰিব লাগিব অষ্ট্ৰেলিয়া ছাৰ আমুক তামুক তামুক আমুক এইটো আকৌ কেনেকুৱা বস্তু যেনে দেচোন দে তহঁতে গান এটা পুতুককে নিজে লিখি মেলি গাই দে আৰু যদি তহঁতে গাব পাৰ এয়া হৈছে এটা এটা টেলেণ্ট তোৰ মুখত মানে গান আহিয়েই গ'ল প্ৰতিভাটোক চাই আপুনি কি বুলি নাম দিব এতিয়া কওকচোন কওক ই নৌ গাবলৈ কওঁতেই গাই দিলে গানৰ কথা কোৱাৰ লগে লগে আৰু ছাৰ গানটো অৰ্থ নথকা নহয় মই ক'লো কি মৃত্যু যদি আছে লিখা তেন্তে ভাত খাওঁতেও হ'ব যদি আপোনাৰ সেইদিনাখন মৃত্যুৱে লিখা আছে তেন্তে আপোনাৰ ভাত খাওঁতেও মৃত্যু হৈ যাব পাৰে দেই ভাতটো আপুনি অকণমান স্পীড খাই দিলে আপোনাৰ ডিঙিয়ে চিঙিয়ে মুখে চুখে লাগি ধৰিলে আপোনাৰ উশাহ বন্ধ হৈ গ'ল তাৰ পাছতে আপুনি মৰি থাকিলে কিন্তু যদি আপোনাৰ মৃত্যু লিখাই নাই তেনেহ'লে আপোনাক কোনোবাই গুলি মাৰি দিলেও নহ'ব এনেকুৱা বহুত উদাহৰণ আছে গুলি খোৱাৰ পাছতো এতিয়াও বাচিয়েই আছে হয় দে পিতাহঁত তহঁতেনো কোনদিনা অৰ্থ নোহোৱা গান গাৱা নাই বাৰু বস্তি লাগিলে এটা প্ৰতিভাৰ উজ্জ্বল ভৱিষ্যত পাইছে নেক্সট তহঁতক যদি মই হ'বলৈ দিওঁ তহঁতক যদি মই ক'বলৈ দিওঁ যে তহঁতে এনেকুৱা এটা টেলেণ্ট দেখুৱা যে তহঁতে কুৱেশ্যন বনাব লাগিব কুৱেশ্যন ক্ৰিয়েটিং কিন্তু এটা চৰ্ত আছে এনেকুৱা কিছুমান কুৱেশ্যন বনাব লাগিব এনেকুৱা এটা কুৱেশ্যন বনাব লাগিব যাৰ আনচাৰে হয়তো আমি বিচাৰিলেও পাবলৈ সম্ভৱ নহ'ম এনেকুৱা এটা প্ৰশ্ন বনাব লাগিব যাৰ উত্তৰেই নাই মাই ডগ ছাৰ প্ৰশ্নটো চবেই বনাব পাৰে কিন্তু এই চৰ্তটো মানে বৰ হেভি দেই সেইবাবে ক'লো যোনে পাৰে তাৰ প্ৰতিভা খাটাৰা আজি কিন্তু আমাৰ ছাৰে প্ৰতিভা সন্ধানী পৰীক্ষা পাতিছে যেন পাওঁ হ'ব পাৰে এটাৰ প্ৰতিভা ওলাই গ'ল হয় নাই পটাপট গান গাই দিলে এতিয়া চাং কোনে পাৰ এটা সাংঘাতিক প্ৰশ্ন ছাৰ উত্তৰ হয়তো নাই নেকি আমাৰ ভাৰতৰ প্ৰথমজন মিছলীয়া ব্যক্তিৰ নাম কি কি ক'লে প্ৰশ্নটো কি ক'লে আকৌ এবাৰ কচোন য়েছ ছাৰ আমাৰ ভাৰতৰ প্ৰথমজন মিছলীয়া ব্যক্তিৰ নাম কি আচ্ছা মই যেনেকুৱা প্ৰশ্ন আশা কৰিছিলো তেনেকুৱাই পালো তোৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো দে উজ্জ্বল ভৱিষ্যত হৈছে তোৰ গম পাইছ না এইটো খাতৰা প্ৰশ্ন উত্তৰ হয়তো আমি বিচাৰি নেপাম থেংক ইউ ছাৰ ধন্যবাদ ছাৰ ৰাম কৃষ্ণ সবৰে প্ৰতিভাবিলাক দেখোন উজ্বলি উঠিলে মোৰটোহে বাকী আছে তোৰো প্ৰতিভাটো উজ্জ্বল হ'ব দে ৰ মই আকৌ সুধিম নহয় বাৰু গাইজ তো আপোনালোকে গম পায়নে যে এইখন ভাৰতৰ প্ৰথমজন মিছলীয়া ব্যক্তিৰ নাম কি কোন হয় কওক যদি পাৰা কমেণ্টত পাৰে যদি কমেণ্ট বক্স খালী আছে হয় নাই দি দিব উত্তৰটো ঠিক কলি মই যদি কওঁ যে তহঁতক যদি কোনোবাই নিউজ এংকৰ এটা পদ দি দিয়ে চাকৰি দি দিয়ে তহঁতে নিউজ এংকৰিং কৰিব জানিবিনে নমস্কাৰ স্বাগতম জনাইছো দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ মাজলৈ পোনপ্ৰথমতে দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ অসমত সৰ্বত্ৰ চৰ্চাত থকা এটা বিষয় পংখী সন্ধিকৈ ৰহস্যজনক মৃত্যুৰ খবৰ
সঁচাকে দেই ৰাইজ মানুহৰ জীৱনটোত কেতিয়া কি হয় কোনেও গম নাপায় ইমান ধুনীয়াকৈ চলি থকা এটা জীৱন ইমান ধুনীয়া হাঁহি ফূৰ্তিত থকা এটা জীৱন খন্তিকতে যে এনেকুৱা হৈ পৰিব পাৰে ভাবিবই নোৱাৰি তাকেহে ছাৰ মানুহকনো ইমান সহজে জীৱ জন্তুক মাৰ নিচিনা মাৰি পেলাব লাগে নে বাৰু মানুহৰ জীৱনত ভুল চবৰে হয় ভুল হল বুলিয়ে জানো কাৰোবাক মাৰি পেলাব লাগে কাৰ ভুল কাৰ শুদ্ধ সেইটো বাৰু আমি ক'বলৈ নাযাওঁ ভুলটো শুদ্ধ কৰিব পাৰি কিন্তু এনেকৈ মানুহ হত্যা কৰি কি বুজাব বিচাৰে সেয়াহে বুজি নাপাওঁ কি কবি আৰু মানুহৰ জীৱন আজি আছে কালি নাই আৰু দীপজ্যোতি ডেকা খিতেইকা ইউটিউবাৰ সকলোৱে চাওঁ আমি ভিডিঅ' আৰু তেখেতক দুৰ্বৃত্ত আক্ৰমণ কৰিলে চাওকচোন চাওক মানুহ আজি ছেফ ক'ত কোনেও কাকো দেখিব নোৱাৰে চব হিংসা কাৰোবাক চুৰ ডকাইত তেনেকুৱা উদ্দেশ্যত যেন মানুহকে মাৰি পেলাব তাকেতো ছাৰ ইমান হাঁহি ফূৰ্তিত ভিডিঅ' বনাই থকা মানুহজন ICUত দেখা পালে তাকো কিবা এটা বেমাৰত নহয় দুৰ্বৃত্তই আক্ৰমণ কৰি ICUত ভৰ্তি কৰাইছে কেনেকুৱা এটা মানে বেয়া খবৰ আমাৰ বাবে তাকেহে পায় আমিনো আৰু কি কৰিম সৰ্বশেষত দুখে যাতে শাস্তি পায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ অতি সোনকালে ভগৱানে যেন এই সকলো দোষীক শাস্তি প্ৰদান কৰক নহ'লেনো আজিকালি কি হ'ব এই দোষীয়ে আইনৰ মতে শাস্তিয়ে নাপায় বাৰু তেনে ঠিক আছে দে আৰম্ভণি গীতটো ময়ে লাষ্টত গাই মেলি ফিনিচিং মাৰিম বুলি ভাবিছিলো এতিয়া আকৌ গাই থাকিবলৈ মনেই যোৱা নাই বেয়া লাগিলে কিবা দে তেনে উৰেকান্ত তই গাই মেলি সামৰণি মাৰি দে হ'ব ছাৰ নো প্ৰব্লেম এইখনি গাঁও আপোন আপোন ইয়াতে দেখো